ঘণ্টাতে এদিনত বৰষুণ দি দিলে। এইটো হৈছে ক্লাইমেট চেঞ্জৰ কাৰণে, যিটো জলবায়ু পৰিৱৰ্তন বুলি যে বহুত দিনৰ পৰা এটা চৰ্চা হৈ আছিল, এনেকুৱা ক্লাইমেট চেঞ্জৰ কাৰণে এনেকুৱা হৈছে যে দুদিনৰ বৰষুণ 1 ঘণ্টাত দি দিলে, এদিনৰ বৰষুণ 1 ঘণ্টাত দি দিলে। সেইটো আমাৰ যিখিনি মাটি আছে সেই মাটিয়ে সিমান চাকিং কৰাৰ ব্যৱস্থা নাই, বা ড্ৰেইনবিলাক এনেকুৱাকৈ বনোৱা নাই যে এদিনৰ বৰষুণ 1 ঘণ্টাত দি দিলে সি ড্ৰেইনেদি পানী গুচি যাব। আৰু গুৱাহাটীৰ পানীটো সেই অৱস্থা হৈছে যে ৰেইনফলটো সোনকালে একেলগে বহুত ৰেইনফল দি দিয়ে। আৰু ইয়াত আৰু এটা জঞ্জাল আছে, কি জানে যে আমি সদায় কৈ থকা হয় যে আমাৰ মানুহে য'তে ত'তে যি টি জাবৰাবিলাক পেলায়, ঘৰৰ ৱেষ্টবিলাক পেলায়, তেনেকৈ নলা নৰ্দমাবিলাক বন্ধ কৰি দিয়ে। সেইবিলাক কাৰণে গুৱাহাটীৰ বানপানীটো বেছি হৈ গৈছে। কিন্তু বানপানী, অসমৰ যিটো বানপানী, সেইটো কিন্তু ক্লাইমেট চেঞ্জৰ লগত ৰিলেটেড। আজি যোৰহাট, শিৱসাগৰ, চৰাইদেউ যিটো পানী হৈছে, সেইটো ক্লাইমেট চেঞ্জ হ'লে কি হয়, হঠাতে বৰষুণ দিছে, মই কৈছোঁ যে 1 ঘণ্টাতে এদিনৰ বৰষুণ দিব, এমাহৰ বৰষুণো দি দিব পাৰে, আৰু হঠাতে ক'ৰবাত ক্লাউড বাৰ্ষ্ট হ'ব পাৰে। সেই তেনেকুৱাকৈ পানী হৈ পেলাই এই বানপানীটো বৰ বেছি দ্ৰুতগতিত বাঢ়ি আহে আৰু এটা কালান্তক ৰূপ লয়। মই কৈছোঁ নহয়, বানপানী 3 প্ৰকাৰ হ'ল। মাজতে এটা বানপানী আমি পাই আহিলোঁ যে বাৰীবিলাক উফন্দি গ'ল, মানুহৰ ঘৰৰ ভিতৰত সোমাই গ'ল। আগৰ নদীৰ পানী বাঢ়িলে আহে, কিন্তু বাৰীৰ পানীবিলাক নদীলৈ গৈছেগৈ। সেইটো বৰষুণৰ ফলত, প্ৰচণ্ড বৰষুণ। আৰু দ্বিতীয়তে এটা হৈছে যিটো নৰ্মেল আগতে মানে বানপানী হয়, যে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰিজবিলাক আহি গ'লে ব্ৰহ্মপুত্ৰ উফন্দি যায়, উফন্দি গ'লে ট্ৰিবিউটাৰিজবিলাকৰ পানী তাত ব্ৰহ্মপুত্ৰ এবজৰ্ব কৰিব নোৱাৰে, তেতিয়া এটা বানপানী হয়। আৰু এতিয়া আৰু এটা বানপানী হ'ল প্ৰবল বানপানী। এইটো ক্লাউড বাৰ্ষ্ট হয়। ক্লাউড বাৰ্ষ্ট হৈ পাহাৰৰ পৰা পানীবিলাক নামি আহি পেলাই প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰে। যেনেকৈ এতিয়া এই যিটো বানপানী হৈছে, সেইটো ক্লাউড বাৰ্ষ্টৰ ফলত হৈছে নাগালেণ্ডত, আৰু এই প্ৰচণ্ড ৰূপ লৈছে, আৰু বহু মানুহৰ এইবাৰ জানো লৈছে, মানুহৰ বহুতো জীৱন লৈছে। মৃণাল দা, মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যিটো কথা কয়, বা যিটো এটা বতৰ বিজ্ঞানৰ এটা সংজ্ঞা আছে ডাৱৰ বিস্ফোৰণক লৈ, যে প্ৰায় 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব, আৰু কিমান ঠাইত 20ৰ পৰা 30 স্কোৱাৰ কিলোমিটাৰত, অৰ্থাৎ প্ৰায় 5 কিলোমিটাৰ। এনেকুৱা ধৰণৰ ডাৱৰ বিস্ফোৰণৰ উত্তৰ পূৰ্বাঞ্চলত কোনো ধৰণৰ কথা বতৰ বিজ্ঞানে কোৱা নাই। গতিকে গোটেই বিষয়টো আচলতে কি হৈছে, এটা সন্দেহৰ এটা গোটেই বিষয়টোক আপুনি কেনেকৈ চাইছে? কাৰণ ক্লাউড ব্ৰাষ্টৰ কোনো কথা ইতিমধ্যে কোৱা নাই, প্ৰথম কথাটো মই আপোনাক কৈছোঁ। আৰু দ্বিতীয় কথাটো হৈছে, যদি আমি গুৱাহাটীৰ কথা কওঁ, GDD আছে, GMD আছে, GMC আছে, জিলা প্ৰশাসন আছে, সকলোৱে মিলি যিখিনি কাম কৰিব লাগে সেইখিনি বাৰু কোনো ক্ষেত্ৰত কৰিব পৰা নাই নেকি? প্ৰশাসন থাকিলে নোৱাৰে। হয়, শুনক, প্ৰশাসন থাকিলে নহ'ব। ফেন্সিঙৰ ইপাৰে থাকিলে বহুত কথা কৈ থাকিব পাৰি, ফেন্সিঙৰ এইপাৰে আহিলে সেইখিনি সমস্যা সমাধান কৰিব নোৱাৰে। মই ক'লোঁ যে যেতিয়া বৰষুণ, এদিনৰ বৰষুণ যদি 1 ঘণ্টাত দি দিয়ে, আৰু নলা নৰ্দমাবিলাকতো তেনেকৈ বনোৱা নাই যে এনেকুৱা বৰষুণ হ'ব। বাকী আমাৰ যিটো পাব্লিক ৰেছপনচিবিলিটি, যে জাবৰ জোঁথৰ ক'তো পেলাব নালাগে, ইমান জাবৰ জোঁথৰ পেলাই গোটেই নলা নৰ্দমা চফা কৰিলে লগে লগে আকৌ ব্লকেই হৈ যায়, সেইবিলাকৰ ৰেছপনচিবিলিটি আছে। আৰু গুৱাহাটীটো চাৰিওফালে পাহাৰেই আছে। পাহাৰটো আজি বহুত দিনৰ আগৰ পৰা পাহাৰবিলাক অকুপেশ্যন হৈ আছে, মানে এনক্ৰচমেণ্ট হৈ আছে বহু বছৰৰ আগৰ পৰা। সেইবিলাক এতিয়া এভিকশ্যনো কৰিব নোৱাৰে। সেই পাহাৰৰ মাটি খহি আহিও ড্ৰেইন বন্ধ হয়। সেইটো এটা নেচাৰেল কেলামিটিছ, সেইটো কোনেও সমাধান কৰিব নোৱাৰে মোৰ দৃষ্টিকোণৰ পৰা। থাকিলে কৈ থাকিব পাৰে, বিৰোধীয়ে চিঞৰ বাখৰ কৰি থাকিব পাৰে, এইটো পৰা নাই, বিৰোধী কাষত বহাই লৈ একে হ'ব। মই আপোনাৰ ওচৰলৈ আহিম, যে বহু প্ৰশ্ন আছে মৃণাল দা। মই আশ্ৰাফুল আপোনাৰ কাষলৈ আহিছোঁ। আপোনাক যথেষ্ট আন্ধাৰৰ মাজতে দেখা গৈছে, কাৰণ আপুনি গাড়ীত আহি আমাৰ কাৰণে আপুনি এঠাইত ৰৈ যাবলগীয়াত পৰিলে, কিয়তো পানীৰ কাৰণে আপুনি আগবাঢ়িব পৰা নাই। আশ্ৰাফুল, হয়, মই এতিয়া গাড়ীতে আছোঁ। যিহেতু হঠাৎ বৰষুণৰ ফলত আধা ৰাস্তাতে থমকি ৰ'ব লগা হৈছে। এয়াই হৈছে যি মডেল এণ্ড স্মাৰ্ট গুৱাহাটী বুলি কয়, সেই মডেল এণ্ড স্মাৰ্ট গুৱাহাটীৰ এয়া এক নমুনা, যি মই টকশ্বত যাবলৈ পৰা নাই, আধা ৰাস্তাতে থমকি ৰ'ব লগা হৈছে। গতিকে চৰকাৰে বিভিন্ন সময়ত কথাবোৰ কৈ থাকে যে চৰকাৰ অহাৰ পিছত গুৱাহাটীখন স্মাৰ্ট চিটি বনোৱা হ'ব, বানমুক্ত কৰা হ'ব, গুৱাহাটীখনত পুখুৰী খান্দি পেলাই সেই বানপানীৰ যি ফ্লাড, আৰ্টিফিচিয়েল ফ্লাড হয়, সেই ফ্লাডটোক মষিমূৰ কৰা হ'ব। কিন্তু প্ৰকৃতত আমি কিন্তু সেয়া দেখা নাপাওঁ। দীৰ্ঘদিনৰ পৰা অকল প্ৰতিশ্ৰুতিয়ে দি থকা হৈছে, কিন্তু প্ৰকৃতাৰ্থ দেখা গৈছে যে গুৱাহাটীৰ বানপানী এতিয়ালৈকে সমস্যা সমাধান নহ'ল। আৰু বিশেষকৈ সমগ্ৰ অসমত, বিশেষকৈ উজনি অসমত যি বানপানীৰ
যি ভয়ংকৰ যি প্লয়, এই ভয়ংকৰ এনেকুৱা আজিৰ আজডামাৰ ৰিপৰ্ট মতে আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তথ্য মতে এতিয়ালৈকে 41জন ডেড বডি ইতিমধ্যে তাতে পোৱা গৈছে। আৰু বিভিন্ন সময়ত দেখা পাইছোঁ যে বিগত দিনবোৰতো বানপানী হৈছিলে, কিন্তু সেই বানপানীসমূহত এটা ৰেপিডলি যেতিয়া একশ্যন ল'ব লাগে, মানুহৰ কাষত গৈ থিয় হৈ চৰকাৰীভাৱে বা যি ধৰণে আচৰিত কথা এইটোৱে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়ালৈকে না প্ৰধানমন্ত্ৰী আহিবলৈ সময় পালে, না গৃহমন্ত্ৰী আহিবলৈ সময় পালে। প্ৰধানমন্ত্ৰী কিন্তু যেতিয়া পূৰ্বতো বানপানী হৈছিল, 2012 চনত যেতিয়া বানপানী হৈছিল, সেই সময়তে 500 কোটি টকা ধাৰ্য দিয়া হৈছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা। আৰু 2 বছৰ পিছত যেতিয়া 2014 চনত বানপানী হ'ল, সেই সময়তে কিন্তু 584 কোটি টকা তাৎক্ষণিকভাৱে দিয়া হৈছিল। সেইকাৰণে অসমত আচলতে এই বানপানীৰ সমস্যাটো এটা নেশ্যনেল, এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা এতিয়ালৈকে কৰিব নোৱাৰাটো এইটো চৰকাৰৰ ব্যৰ্থতা। আৰু বিভিন্ন শিতানৰ পৰা যেনেকৈ আমি বিগত দিনবোৰত দেখা গৈছিল যে বানপানীৰ সময়ত ধন পোৱা যায়, প্ৰাইম মিনিষ্টাৰ নেশ্যনেল ৰিলিফ ফাণ্ডৰ পৰা টকা আহিছিল বিগত দিনবোৰত, তাৰপিছত আপোনাৰ নেশ্যনেল কেলেমিটিজ কণ্টিজেঞ্চি ফাণ্ড আহিছিলে, তাৰপিছত প্লেনিং কমিশ্যন অফ ৰিভাৰ এণ্ড ইম্বাৰ্কমেণ্ট স্কিমছৰ জৰিয়তে বিভিন্ন টকা বহুত সময়তে বহুতো টকা অসমত আহিছিলে। কিন্তু আজি এই যি অসমৰ প্ৰতি যি মাহীয়াৰ দৃষ্টি, এয়া কিন্তু মুঠেই গ্ৰহণযোগ্য নহয়। আজি এই বিপদৰ সময়ত সকলোৱে একেলগ হৈ পেলাই এই আৰ্তনাদৰ কাষত থিয় দিয়া উচিত। কিন্তু আমি দেখা পাইছোঁ যে এই অসমৰ যি বানপানী, এই বানপানীৰ সমস্যাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ বিফলতা হৈছে বুলি আমি ক'ব খুজিছোঁ। কাৰণ এই বিপদৰ সময়ত আমি বিধানসভাতো উত্থাপন কৰিছিলোঁ যে বিধানসভা প্ৰয়োজনত স্থগিত ৰাখি অসমৰ 126জন সৰ্বদলীয় এক টিম লৈ পেলাই তাত বানাক্ৰান্তৰ কাষত থিয় দিয়া হওক। আৰু সেই বানাক্ৰান্তক সহায় কৰাৰ প্ৰয়োজন আছে। কিন্তু সেয়া নকৰি চৰকাৰীভাৱে যি ধৰণৰ ল'ব লাগিছিলে বিহিত ব্যৱস্থা, সেই বিহিত ব্যৱস্থা কিন্তু লোৱা নাই। এই কথা কিন্তু আমাৰ চকুত দৃষ্টিগোচৰ হৈছে। মই আপোনাক এষাৰ কথা সুধিব বিচাৰিছোঁ এইখিনিতে। আপোনালোকৰ বিৰোধীৰ সংখ্যা একেবাৰে কম, কিন্তু এই ক্ষেত্ৰতো দেখা গ'ল যে কংগ্ৰেছ, আপোনালোকৰ বিধায়কেই আজি অখিল গগৈক বাধা দিলে। অখিল গগৈয়ে ক'লে যে কথা ক'বলৈ সময় দিয়ক। আপোনালোকৰ বিধায়কেই কিন্তু মাত মাতিলে যে সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে ইতিমধ্যে বিষয়টো স্পষ্ট কৰিছে, আমি বেলেগ বিষয় লৈ যাওঁ। আপোনালোক যে এক হ'ব পৰা নাই, এইটো আপোনালোকৰ কাৰণে বৰ ডাঙৰ দুৰ্বলতা নহয়নে? নহয়, কেনেকৈ হ'ব পৰা নাই? আজি অসমৰ যি বানপানীৰ সমস্যা, এই সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা। সেই কংগ্ৰেছৰ ফালৰ পৰা আমাৰ যিকেইগৰাকী বিধায়ক আছে, আমি একেবাৰে তীব্ৰভাৱে আমি তাতে বিধানসভাৰ মজিয়াত আমি উত্থাপন কৰিছোঁ যে লাগিলে বিধানসভা স্থগিত ৰাখি পেলাই সেই প্ৰত্যেকজন বিধায়ক, সৰ্বদলীয় বিধায়ক গৈ পেলাই তাতে আৰ্তনাদৰ কাষত থিয় দিয়া উচিত। কিন্তু অধ্যক্ষ ডাঙৰীয়া বিধানসভাই চলাই আছে, ভাল কথা চলাই আছে। কিন্তু এতিয়ালৈকে যে সেই বিধানসভাৰ জৰিয়তে বা মন্ত্ৰীসকলক, আজি বহুকেইজন মন্ত্ৰী বিধানসভাত কথাটো হ'ল যে বিপদৰ সময়ত যদি মানুহ যদি জীয়াই নাথাকে, তেতিয়াহ'লে ৰাজনীতি ক'ত থাকিব? এতিয়াও সকলোৱে সৰ্বদলীয়ভাৱে তাত গৈ জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে ৰাজনীতিৰ ঊৰ্ধত গৈ পেলাই তাতে কংগ্ৰেছ, UDF, BJP, AJP কোনো কৰা দৰকাৰ নাই। সৰ্বদলীয়ভাৱে গৈ পেলাই এই সময়ত এই বানাক্ৰান্তৰ কাষত গৈ পেলাই আৰ্তজনৰ কাষত থিয় দিয়া উচিত। অখিল গগৈ সংগ নালাগে নেকি আপোনালোক? আপুনি শুনি আছে আশ্ৰাফুল? শুনা পোৱা নাই আমাক? হয়, মই শুনি আছোঁ। এই আপোনাৰ মই কি ক'লোঁ যে বানপানীৰ কাৰণে ইমান স্মাৰ্ট চিটি যে মই আধাতে থমকি ৰ'ব লগা হৈছে আৰু মাতটো ভাঙি আহিছে। মই আপোনাৰ কাষলৈ যাম, এনেকৈ আমি আজি কষ্ট কৰি আমি সকলোৱে কথা পাতিম অকণমান। প্ৰিয়ংকা, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি আজি নিজেও ভুক্তভোগী, আহি থাকোঁতে বাটৰ পৰা উভতি গ'ল। হয় মৃদুস্মিতা বা, হয় শুনিছেনে? মই শুনি আছোঁ। আধাৰ পৰা উভতি গ'লা তুমি প্ৰিয়ংকা? হয় বা, চাওক আজি গুৱাহাটীৰ যিটো বানপানীটোত আমি
গুৱাহাটী বানপানীটোত আমি এটা কথা জানিব লাগিব যে মোৰ চৰি দেই চাউণ্ডটো নোহোৱা হৈ গৈছিলে শুনি আছোঁ, কোৱা। এতিয়া গুৱাহাটীৰ বানপানীটো হৈছে আমি নিজৰ দায়িত্ব ল'ব লাগিব, কাৰণ গুৱাহাটীৰ যিটো বানপানী সেইটো এক প্ৰকাৰৰ মেড বানপানীও হয়। কাৰণ গুৱাহাটীখন আমি সকলোৱে জানো এটা বাউল শ্বেপ হয়, আৰু আৰ্বানাইজেশ্যনৰ কাৰণে গুৱাহাটীৰ 90% জলাশয় ইতিমধ্যে পুতি পেলোৱা হৈছে। মানুহে ঘৰ বনাইছে, বিল্ডিং বনাইছে, মল বনাইছে, বিভিন্ন আৰ্বানাইজেশ্যনৰ কাৰণে যি জলাশয় আমাৰ গুৱাহাটীত আছিলে 90% তাৰে অলৰেডি পুতি পেলোৱা হৈছে। এতিয়া যি মেঘালয়তো আৰ্বানাইজেশ্যন ইকুৱেল লেভেলত চলি আছে। এতিয়া মেঘালয়ৰ পৰা যি ধৰণৰ পানী আহে আমাৰ ফালে নামি আহে, কাৰণ আমি হ'লো এটা বাউল শ্বেপৰ হয়, চাৰিওফালেৰে আমি পাহাৰেৰে আৱৰা হয় গুৱাহাটীখন। এতিয়া সেই পানীখিনি যাব ক'ত? আগৰ দিনত সেই 90% জলাশয় আছিলে, সেই তাতে গৈছিলে, এতিয়া ক'ত যাব? এতিয়া আমি বিকল্প চিন্তা কৰিব লাগিব। এই বানপানী ৰোধ কৰাৰ বাবে আমাৰ চৰকাৰখনে বিকল্প হিচাপে আমাৰ গুৱাহাটীখনক এক্সপাণ্ড কৰাৰ চেষ্টা কৰে, লাগিলে পলাশবাৰী ছাইডে হওক বা সোণাপুৰ ছাইডে হওক বা আপোনাৰ নৰ্থ গুৱাহাটী ছাইডে হওক। চ' কাৰণ আমাৰতো এতিয়া পানী যোৱাৰ ৰাস্তা নাই ন, চ' পানী যোৱাৰ ৰাস্তা দিব লাগিলে আমি গুৱাহাটীখন এক্সপাণ্ড কৰিব লাগিব। কিন্তু দুখ লগা কথা যে এক্সপানশ্যনৰ সময়তো বিৰোধীয়ে একমত হ'ব এৰি, একেলগে থিয় দিব এৰি, বিৰোধীয়ে সদায় কংগ্ৰেছক, ৰাইজৰ দলক, অজাপক সকলোৱে বিৰোধিতা কৰে এক্সপানশ্যনৰ। চ' আমি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় তাৰ ফলত। আৰু লগতে আৰু এটা কথা যে ৰেইনফল কোৱান্টিটিও বৃদ্ধি পাইছে। আগৰ দিনত হয়তো যিখিনি বৰষুণ 6 মাহত হৈছিলে, আজিৰ সময়ত সেই বৰষুণখিনি 1.5 মাহতে হৈ যায়। 6 মাহত হোৱা বৰষুণখিনি, ক্লাইমেটিক চেঞ্জ বহুখিনি হৈছে। এতিয়া এনেকুৱা পৰিস্থিতিত আমি দোষাৰোপ কৰাতকৈ, বিজেপিক দোষাৰোপ কৰা বা বিভিন্ন কথা উত্থাপন কৰাতকৈ আমি কিন্তু ৰাজনীতিৰ ঊৰ্ধত গৈ ৰাইজক কেনেধৰণে সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইটোৱে চিন্তা কৰিব লাগে। আজি বানপানী হৈছে, এনেকুৱা নহয় যে ভুক্তভোগী অকল কংগ্ৰেছ বা ৰাইজৰ দলৰ ব্যক্তিজনহে হৈছে, ভুক্তভোগীটো ময়ো হৈছোঁ। আজি এয়া আপোনাৰ 8:30 বাজিবৰ হ'ল, মই বিজেপি ষ্টেট অফিচত এতিয়ালৈকে বহি আছোঁ, মই ঘৰ যাব পৰা নাই। DY 365ৰ অফিচলৈ গৈ মই আধাৰ পৰা উভতি আহিবলগীয়া পৰিস্থিতি হৈছে। পানীৰ ভুক্তভোগী আমি ইৰেছপেক্টিভ অফ এনি পলিটিকেল পাৰ্টি আমি সকলোৱে হৈ আছোঁ। সেইকাৰণে আমি কিছু সংখ্যক চৰকাৰে যেতিয়া পদক্ষেপ গ্ৰহণ কৰিব লয়, সেই পদক্ষেপসমূহক সমৰ্থন জনাব লাগে। আৰু লগতে উজনিৰ ফালত যোনটো বানপানী হৈছে সেইটো একেবাৰে দুৰ্ভাগ্যজনক। সেইটো চাওক, প্ৰকৃতিৰ সৈতে যুদ্ধ কোনো চৰকাৰে কৰিব নোৱাৰে, লাগিলে বিজেপি হওক, কংগ্ৰেছ হওক, ৰাইজৰ দল হওক, অজাপ হওক, কোনেও প্ৰকৃতিৰ সৈতে যুদ্ধ কৰিব নোৱাৰে। আজি নাগালেণ্ডত যি ক্লাউড বাৰ্ষ্ট হ'ল, ডাৱৰ বিস্ফোৰণৰ ফলত তাৰে পানী নামি আহি যোনবোৰ ঠাইত হয়তো আগতে পানী নহৈছিলে, সেই তেনেধৰণৰ ঠাইসমূহতো পানী হৈছে এইবাৰ। সেইকাৰণে এনেকুৱা সময়ছোৱাত আমি এজনে এজনৰ ওপৰত লাঞ্ছনা বা দোষাৰোপ কৰাতকৈ আমি এইটো চিন্তা কৰিব লাগে যে আমি ৰাইজক কেনেধৰণে সহায় কৰিব পাৰোঁ, সকলোৱে ওলাই যাব লাগে। আৰু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন মন্ত্ৰী, বিধায়ক সকলোৱে কিন্তু দিন ৰাত চেষ্টা কৰি আছে তাত ৰাইজক সহায় কৰিবলৈ। আৰু ইনফেক্ট দলীয় কাৰ্যকৰ্তাসকলেও কিন্তু যিমান পাৰে প্ৰিয়ংকা, আপুনি যিহেতুকে এটা অভিযোগ আনিছে যে কোনেও আপোনালোকক সহায় কৰা নাই, গতিকে ৰাইজৰ দলৰ আমাৰ সৈতে আছে মুখপাত্ৰ নুৰ আলম। মই আপোনাৰ কাষলৈ আহিছোঁ, আপুনিও উভতি যাবলগীয়া হ'ল আজি। গতিকে যিখিনি কথা আপুনি ইতিমধ্যে শুনি আছে, সকলোৱে কোনে কি কৈছে, আপোনাৰ মন্তব্য কি হ'ব? প্ৰথমতে মই ক'ব বিচাৰিম, আজি বিধানসভাত যেতিয়া উজনি অসমৰ বানপানীৰ পৰিস্থিতিক লৈ অখিল গগৈ ডাঙৰীয়াই কিছু মন্তব্য দিব বিচাৰিছিলে, আৰু সেই সময়ত চৰকাৰী পক্ষই বা অধ্যক্ষই যিটো আপোনাৰ তেখেতক বাহিৰ কৰি দিবলগীয়া হ'ল বা আজিৰ আলোচনাৰ পৰা তেখেতক বহিষ্কৃত কৰিলে গোটেই দিনটোৰ কাৰণে, সেইটোৰ কাৰণে মই তেখেতসকলক গৰিহণা জনাইছোঁ। দ্বিতীয়তে যিটো আপোনাৰ বিজেপিৰ যিবিলাক মন্ত্ৰী বা বিধায়কে যিবোৰ কথা ক'ব বিচাৰিছে বা কৈ আছে তেখেতসকলে, এইবিলাক নাভূত নাশ্ৰুত কথা। কাৰণ সেইটো নহ'লে আপুনি চাব, গুৱাহাটীৰ আজিৰ দিনটোত যিটো পৰিস্থিতি হৈছে তাৰ মুখ্য কাৰণ হৈছে তেখেতসকলৰ নেগলিজেঞ্চি। GMC হওক বা GMDয়ে হওক, তেখেতসকলে কোনো ধৰণৰ পৰিকল্পনা নকৰাকৈ আজি আপোনালোকৰ গোটেই গুৱাহাটীত আপোনাৰ ড্ৰেইনবিলাক বনাইছে। আপুনি চাব, ভালকৈ লক্ষ্য কৰিলে আপোনালোকে গম পাব, মেইন ৰাস্তাতকৈ 2 ফুট বা 3 ফুট ওখকৈ ড্ৰেইনবিলাক বনাইছে। না ড্ৰেইনৰ ভিতৰত পানী সোমাব পাৰে, না কিবা কাৰণত পানী সোমালে ড্ৰেইনৰ পৰা ওলাব পাৰে, তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নাই। ট্ৰেফিকৰ লগত কোনো আলোচনা নকৰাকৈ, তাৰপিছত আপোনাৰ GMDয়ে GMCৰ লগত কোনো কমিউনিকেশ্যন নকৰাকৈ, কোনো এটা ডিপাৰ্টমেণ্টে তেখেতসকলে ভালকৈ আলোচনা নকৰাকৈ এই কামবোৰ কৰে, যাৰ কাৰণে এই কামবোৰত তেখেতসকলে বিফল হয়। আপুনি চাব, হাতীগাঁৱৰ পৰা মাত্ৰ
500 মিটাৰমান দূৰত গ'লেই আপোনাৰ এই ভৰলু নৈখন আছে আৰু তেখেতসকলৰ এনেকুৱা কোনো ধৰণৰ প্লান নাই যে সেই নদীখনত লৈ কিনে এই গুৱাহাটীৰ পানীখিনি দিব পাৰে। তেখেতসকলৰ এনেকুৱা ধৰণৰ কোনো প্লানিং নাই। গতিকে এইখন চৰকাৰ কেৱল ফাঁকি কথাৰে মানুহক ৰাইজক আবহ কৰি আছে। আজিৰ দিনটোলৈকে অসমত প্ৰায় 40তকৈ অধিক মানুহৰ মৃত্যু হৈছে। তাৰ পিছতো তেখেতসকলে টুলুঙা মন্তব্য কৰিবলৈ এৰা নাই। যোৱাকালি আপোনাৰ আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই কৈছে যে বানপানী চাবলৈ গৈ পেলাইহে মানুহৰ মৃত্যু হৈছে, বানপানীত মানুহৰ মৃত্যু হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ নেতাবোৰৰ পৰা আমি কি আশা কৰিব পাৰোঁ? ভাল কথা কেতিয়াও আশা কৰিব নোৱাৰোঁ। আৰু আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই কৈছে যে জাবৰ জোঁথৰ পেলাই পেলাই ৰাইজে সেইবিলাক বেয়া কৰিছে। যদি আপোনালোকে ভালকৈ আপোনাৰ গাৰ্বেজৰ ব্যৱস্থা কৰা নাই আপোনালোকৰ চৰকাৰে, যাৰ কাৰণে ড্ৰেইনতো মানুহে পেলাবলগীয়া অৱস্থা হৈছে। আপুনি যদি আপোনালোকৰ জাবৰবিলাক সময়মতে ল'ব পৰা নাই, GMCৰ মানুহবিলাকে আপোনাৰ যিমানবোৰ জাবৰ জোঁথৰ আছে সেইবোৰ সময়ে ল'ব পৰা নাই। এনেকুৱাতো হ'ব পাৰে GMCৰ মানুহবিলাকক আপোনালোকে সময়মতে পইচা দিয়া নাই, যাৰ কাৰণে তেওঁলোকে সময়মতে জাবৰবোৰ নলয়, যাৰ কাৰণে আপোনাৰ য'ত জমা হৈছে তাতেই পৰি আছে। পৰি থকাৰ ফলত আপোনাৰ এতিয়া ড্ৰেইনত পানী সোমালে পানীটো জমা হৈ যায় আৰু বাহিৰত ওলাব নোৱাৰে। গতিকে এইবিলাক কথাটো আপোনালোকে কেতিয়াও ডিছকাছ নকৰে। কিন্তু ডিছকাছ কৰিব যে আমি যেতিয়া বিৰোধীয়ে কিবা এটা কথা কোৱাৰ লগে লগে আপোনালোকে ক'ব যে নাই বিৰোধীৰ কামেই হৈছে সমালোচনা কৰা। সেইটো নহয়। একচুৱেলি এনেকুৱা হ'ব লাগে যে এই সময়ত আচলতে এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা আঁতৰি থাকি যি প্ৰয়োজন আছে এই প্ৰয়োজনৰ মতে আমি সকলো মানুহ দল মত নিৰ্বিশেষে প্ৰত্যেকজন জনতাই বানাক্ৰান্ত পৰিয়ালৰ মাজত যাব লাগে। যাৰ যেনেকৈ যি সক্ষম আছে সেই সক্ষম মতে পৰ্যাপ্ত পৰিমাণে আমি তাতে সা সুবিধা যোগান ধৰিব লাগে। খাদ্যবস্তু বা বাসস্থান যোনে যেনেকৈ পাৰা যায় সেই ব্যৱস্থা কৰিব লাগে। সেইটো নকৰি পেলাই ইজনে আনজনক দোষাৰোপ দি থাকিলে নহ'ব। কিন্তু এইটো আপোনালোকে মানি ল'ব লাগিব যে চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কাৰণ আমি যোৱাকালি দেখিছোঁ যে যিমানবোৰ ৰিলিফ তেখেতসকলে পঠাইছে বা সেনা বাহিনী যোগান ধৰিছিলে প্ৰায়বোৰ আপোনাৰ ৰিলিফবিলাক খোৱা বস্তুবোৰে বেয়া ওলাইছে। ৰাইজক আপোনাৰ মুকলি স্থানলৈ লৈ যাব পৰা নাই বা মথাউৰিলৈ ল'ব পৰা নাই, ভালকৈ ৰেস্কিউ কৰিব পৰা নাই, আগতীয়াকৈ যিবিলাক প্লানিং কৰিব লাগিছিলে সেইবোৰ কৰা নাই। আমাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া অলপ আগতে কৈছিলে এটা কথা যে যেতিয়া ইমান বৰষুণ হ'লেই আপোনাৰ হেৰি হৈ যাব, হঠাৎ বৰষুণ আহিলে কেনেকৈ সম্ভৱ হ'ব। একচুৱেলি কথাবোৰ তেনেকুৱা নহয়। আপোনাৰ ডিপাৰ্টমেণ্টে আগতীয়াকৈ এইবোৰ কাম কৰি থ'ব লাগিব। আগতীয়াকৈ আমি প্ৰিকশ্যনছ ল'ব লাগিব যে আমি কেনেকৈ ইয়াতকৈ যদি জোৰে হয় বা বৰষুণ হয় একেৰাহে যদি আপোনাৰ এক মাহৰ বৰষুণ যদি আপোনাৰ একদিনতে দি দিয়ে তেনেকুৱা পৰিস্থিতিত আমি কেনেকৈ সজাগতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে আমি চৰকাৰে আলোচনা কৰিব লাগিব। তেতিয়াহে বহুত চিন্তনীয় বিষয়। কাৰণ এইটো বহুত যুগৰ আগৰ পৰা আমাৰ চাইণ্টিষ্টবিলাকে কৈয়ে থাকে যে পৃথিৱীত ক্লাইমেট চেঞ্জ হৈ আছে। ক্লাইমেট চেঞ্জ মানে এতিয়া কি হয় কোনো ঠিক নাই। আমি এতিয়া মানালী চানালীত দেখিছোঁ কেনেকৈ ঘৰ ডাঙৰ ডাঙৰ বিল্ডিং 1 মিনিটত উৰাই লৈ যায়। সেইকাৰণে এইটো অতি মানে ডেঞ্জাৰাছ বস্তু এটা আহি আছে পৃথিৱীৰ কাৰণে। আৰু এইবাৰ আমাৰ চৰকাৰখনে যি ধৰণে লাগিছে কিন্তু কোনোবাৰে লগা নাই। আগতে আমাৰ মুখ্যমন্ত্ৰীসকলক দেখোঁ যে বানপানী হ'লে হেলিকপ্টাৰত একপাক মাৰি আহে, কৈ দিয়ে যে হেলিকপ্টাৰত বান পৰিদৰ্শন কৰি আহিলে। আমাৰ এইবাৰ খুদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গাঁৱে গাঁৱে ঘূৰি ফুৰিছে, বানপীড়িতৰ লগত বহি একেলগে সৰু ল'ৰা ছোৱালীৰ লগত কথোপকথন কৰিছে। কিমান ৰাইজে সাহস এটা পাইছে যে স্বয়ং মুখ্যমন্ত্ৰীগৰাকী তাৰমানে স্বয়ং আমাৰ চৰকাৰখনেই তাত গৈ বহি আছে। আজি বহুতে ক'ব খোজে যে অখিল গগৈ ডাঙৰীয়াক ইয়াত কথা ক'বলৈ নিদিলে। অখিল গগৈ ডাঙৰীয়াই ইয়াত বানপীড়িতৰ কথা ক'বলৈ অহা নাই। তেখেতে আহিছে নিজৰ এটা পাব্লিচিটি কৰিবলৈ যে তেখেতে বানপীড়িতৰ কথা চিন্তা কৰিলে শিৱসাগৰতে থাকিলহেঁতেন। ইয়াত আহিছে তেখেতে এটা তেওঁৰ টাইম ল'বলৈ যে দেখাবলৈ যে চাওক মই বানপানীৰ কথা পাতিবলৈ আহিছোঁ। আমি এছেম্বলিত কি কৰোঁ যে চৰকাৰলৈ বলটো পেলাওঁ যে চৰকাৰে এইখিনি সমস্যা সমাধান কৰক। আৰে চৰকাৰটো তাতে আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাতে আছে, তেখেতে এনে গামোচাও পিন্ধাইছে। তো সেইখিনি বানপীড়িতসকলক এৰি ইয়াত আহি পেলাই এছেম্বলি ডিষ্টাৰ্ব কৰিবলৈ আহে। তেওঁ প্ৰত্যেক দিনে যে এছেম্বলিখন আমি ডিষ্টাৰ্ব কৰোঁ তেওঁৰ কাৰণে যে তেওঁ এইটো দেখাব খোজে যে শিৱসাগৰ কাৰণে মই মাত মাতি আছোঁ আৰু ইয়াত এছেম্বলিত আহি মই কথা কৈছোঁহি, বানপানীৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ, তাৰ লগত আলোচনা কৰিব। আজি মুখ্যমন্ত্ৰীয়ে সকলোতো ত্ৰাণ কটা হয়গৈ, আল্টিমেটলি মুখ্যমন্ত্ৰীয়ে আমাক দিহা দিব আৰু মুখ্যমন্ত্ৰী তাতে পানীয়ে বালিয়ে ঘূৰি ফুৰিছে আৰু তেখেত বিধায়কজন আহি পেলাই বানপীড়িতক এৰি পেলাই তেখেত ইয়াত ঘূৰিছেহি। তেখেতৰ নিশ্চয় বেলেগ কিবা এজেণ্ডা আছিল, গুৱাহাটীত কাৰোবাক লগ কৰিবলগীয়া আছিল, কিবা আছিল। তাৰ মাজতে হঠাতে এছেম্বলিলৈ আহি এনেই চিঞৰ বাখৰ এটা কৰিলে, অসমৰ ৰাইজক দেখালে যে মই বানপীড়িতৰ কাৰণে মই মাত মাতিলোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা আজিলৈকে কোনো মুখ্যমন্ত্ৰী এনেকৈ পানীয়ে ঘূৰি ফুৰা নাই। লাইফ জেকেট পিন্ধে মই দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ মাজতে লাইফ জেকেট নিপিন্ধাকৈ ঘূৰি ফুৰিছে। পানীয়ে ইমান দিন কম কষ্টত ধেমালি নেকি? মৃণাল দা, এইখিনিত এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমাৰ বানপীড়িতই তেওঁলোকে চকু পানী টুকিছে। তেওঁলোকে কৈছে যে ওপৰৰ পৰা হেলিকপ্টাৰেৰে আমাক পানী দিয়া হৈছে, খালী বটল পাইছোঁ আমি। দুৰ্যোগ প্ৰশমন বিভাগে যি ধৰণে আচলতে থাকিব লাগিছিল গোটেই ব্যৱস্থাটো তেনেকুৱা নহয়। নিজে থকা মানুহ, মোৰ তাতো আগতে কিমান বান হৈছে, মই বানপীড়িতৰ লগত ৰাতিও থাকোঁ। বানপীড়িতত একে সময়তে লাখ লাখ মানুহক একে সময়তে দিয়াটো সম্ভৱ নহয়, কাৰণ ইমান আমাৰ হেৰি নাথাকে তাত। এতিয়া কোনফালে লাখ মানুহ
বানপীড়িত আছে, বানপীড়িত যেতিয়া কষ্ট কান্দিবই, তাৰ লগতে আমিও কান্দো। মই বানপীড়িতৰ লগত বহুত দিন আছোঁ, মই ৰাতি মাথাউৰিত কটাইছোঁ, ঘূৰি ফুৰিছোঁ, তথাপিও প্ৰত্যেক মুহূৰ্তত একেটা মুহূৰ্ততে সকলো মানুহক সহায় কৰাটো সম্ভৱ নহয়, এইটো তাৰমানে পচিবলেই নহয়। আৰু বানটো আছিল আনএক্সপেক্টেড, য'ত বান হ'ব বুলি ভাবিছিলোঁ তাত নহয় পেলাই হঠাতে নাজিৰাৰ নিচিনা জেগাত, শিৱসাগৰ টাউনৰ নিচিনা জেগাত বানপানী হৈ গ'ল। তাকে সেইকাৰণে পলিটিকেলি কোনোবাই অখিল গগৈ ডাঙৰীয়া নিচিনাকৈ নিজক ডাঙৰ মানুহ কৰিবলৈ চেষ্টা কৰিব নালাগে, সকলোৱে তাত লাগক, কাৰো দুখ খুচৰিব এতিয়া সময় নাই। মই কৈছোঁ না, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চব কাম বাদ দি তাত ঘূৰি ফুৰিছেগৈ, যাতে সকলো গোটেই প্ৰশাসনটো যাতে এক্টিভ হৈ থাকক। তাৰ পাছত আৰু যদি কোনোবাই বদনাম গাবলৈ আহি পেলাই যদি বিধানসভাত যদি নাটক কৰে, সেইখিনি তাতকৈ আৰু পৰিতাপৰ কথা একো নাই। মৃণাল দা, এইখিনিতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে বহুজনে এটা কথা প্ৰতিক্ৰিয়া এটা আহিছে গোটেই ৰাজ্যজুৰি যে কাশ্মীৰত যি ডাৱৰ বিস্ফোৰণ হ'ল বা ছিকিমত যি ঘটনা ঘটিল, বৰ দুখজনক ঘটনা, কেন্দ্ৰই ততালিকে সঁহাৰি জনালে, কিন্তু এইকেইটা দিন কেন্দ্ৰৰ তৰফৰ পৰা একো কোৱা হোৱা নাছিল, কোনো ধৰণৰ আচলতে একোৱেই অহা নাছিল এইকেইটা দিন। 20 তাৰিখে যিহেতুকে গোটেই ঘটনাটো ঘটিলে। কেন্দ্ৰ ৰাজ্য বাদ দিয়ক, আমাৰ গোটেই প্ৰশাসনটো তাত লাগি আছে, মুখ্যমন্ত্ৰী মহোদয় লাগি আছে। মোৰ নিজে যেতিয়া নিজৰ জেগাত এইবিলাক হয় ন, মই VIP নিবিচাৰোঁ। এতিয়া যে বহুতে কৈছে প্ৰধানমন্ত্ৰী অহা নাই, আমুক অহা নাই, এইখিনি আহিলে কি হ'ব? প্ৰধানমন্ত্ৰীয়ে যেনিবা আহিলে, আমাৰ হোম মিনিষ্টাৰ আহিলে চেণ্ট্ৰেলৰ, গোটেই প্ৰশাসন যন্ত্ৰটো তাত লাগি যাব লাগিব তেখেতসকলৰ লগত। সেইকাৰণে সকলো এতিয়া আমাৰ গোটেই MLA মন্ত্ৰী সকলোৱে তাত ঘূৰি ফুৰিছে। বানৰ মানুহখিনিয়ে এতিয়া আমাৰ ৰিলিফ পাব লাগে, সেইটোৱে। বেগেতে বানটো যাব লাগে, বেগেতে ৰিলিফ যাব লাগে, ৰিলিফটো পাব লাগে। ৰিলিফৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে তদাৰক কৰি আছে। পেকেটবিলাক দেখিছোঁ যে কিমান ধুনীয়া ধুনীয়া পেকেট দি আছে, বহুতে কৈছেও যে ভালকৈ ইয়াত ডিষ্ট্ৰিবিউশ্যন হৈ আছে। মাজতে দুই এটাতো ক'ৰবাত ক'ৰবাত খেলি মেলি অকণ থাকিব, ইমান পানীৰ মাজত যিসকলে কাম কৰিছে সেইসকলো পানীৰ মাজত, সেই সকলো মানুহ। সেইকাৰণে এইখিনি চাবলৈ, মই খালি কেন্দ্ৰক দুখ দিয়া, কিবা ৰাজ্যক দুখ দিয়া, সেইটো কথা এতিয়া আচলতে বিপদৰ সময়ত এইবিলাক নাপাতে। আমি চব জীয়েক পৰিৱেশ প্ৰিয়ংকা। হয় মৃদুস্মিতা বা, গুৱাহাটীৰ বানৰ ইতিমধ্যে মই ক'লোৱে যে প্ৰধান কাৰণ কি হৈছে আৰ্বানাইজেশ্যন, তাৰপিছত জলাশয় নোহোৱা হৈ যোৱা, পুতি পেলোৱা, সেইবোৰৰ কাৰণে, যাৰ বাবে এক্সপানশ্যনৰ বহুত প্ৰয়োজন আছে। আৰু এতিয়া উজনিৰ ফালে যোনটো বানপানী হৈছে সেইটো ডাৱৰ বিস্ফোৰণৰ কাৰণে হৈছিলে, আৰু ডাৱৰ বিস্ফোৰণৰ প্ৰধান কাৰণেই হৈছে গ্ল'বেল ৱাৰ্মিং। এতিয়া গ্ল'বেল ৱাৰ্মিং কিয় বৃদ্ধি হৈছে সেইটো কিন্তু আমি এবাৰ নজৰ দিব লাগিব। গ্ল'বেল ৱাৰ্মিং বৃদ্ধি হোৱা দুটা কাৰণ থাকে, এটা হৈছে ডিফৰেষ্টেশ্যন, এটা হৈছে এক্সেচিভ ইউজ অফ ফচিল ফিউলছ। চ' কাৰণ গ্ৰীণ হাউচ ইফেক্টটো বৃদ্ধি হয়। আৰু আমাৰ ইলেক্ট্ৰিচিটি প্ৰডাকশ্যনৰ কাৰণে যি কয়লা জ্বলোৱা হয় তাৰ পৰা আমাৰ 2.5 বিলিয়ন টন গ্ৰীণ হাউচ গেছ প্ৰডিউচ হয়, আৰু আমাৰ ভাৰতবৰ্ষত টোটেল গ্ৰীণ হাউচ গেছ প্ৰডিউচ হয় 3.5 বিলিয়ন টন। চ' আপুনি চাওক যে ইলেক্ট্ৰিচিটি প্ৰডাকশ্যনটো আমি কমাই আনিব লাগিব, যাতে এই গ্ৰীণ হাউচ গেছ প্ৰডাকশ্যনটো কমি আহে, যাৰ ফলত যাতে গ্ল'বেল ৱাৰ্মিংটো কমি আহে। তো এই কয়লা ইউজেছ কমোৱাৰ কাৰণে, ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন কমোৱাৰ কাৰণে আমি চ'লাৰ প্লাণ্ট ছেটআপ কৰিব লাগিব বা হাইড্ৰল পাৱাৰ প্লাণ্ট ছেটআপ কৰিব লাগিব। চ' যেতিয়া চ'লাৰ পাৱাৰ প্লাণ্ট ছেটআপ কৰা যায় তেতিয়াতো বিউটিয়ে কথা কয় যে মাটি আদানী আম্বানীক দিলে। আমাৰ আদানী আম্বানীৰ লগততো কোনো কথা নাই, যোনে চ'লাৰ পাৱাৰ প্লাণ্ট যোনে বনায় আমাৰ কথা নাই, লাগিলে অসমৰে কোনোবা এজন ব্যক্তিয়ে ছেটআপ কৰক, খালি অসমৰ কল্যাণ লাগে, আমাক লাগে। আজি চাব, যেতিয়া বান্ধ বনোৱা হয় তেতিয়া বান্ধৰো বিৰোধিতা কৰে, বান্ধ নালাগে, বান্ধৰ কাৰণে বানপানী হ'ল, হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টবোৰ হোৱাৰ কাৰণে বানপানী হৈছে বুলি বিভিন্ন ইছ্যু ক্ৰিয়েট কৰে। আমি যদি প্ৰিভেণ্টিভ মেজাৰ্ছবোৰ ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমি গ্ল'বেল ৱাৰ্মিং কমা, ডাৱৰ বিস্ফোৰণ কমাৰ আমি কেনেকৈ আশা কৰিব পাৰোঁ? আমি প্ৰিভেণ্টিভ মেজাৰ্ছ ল'ব লাগিব আৰু বিৰোধীক বুজিব লাগিব। বিৰোধীয়ে এইবোৰ পদক্ষেপৰ জাষ্ট ৰাজনীতি কৰাৰ কাৰণে এইবোৰ পদক্ষেপৰ এগেইনষ্ট নকৰি সমৰ্থন জনাব লাগিব। ইনফেক্ট তেতিয়া ৰাইজে কিন্তু বিৰোধীক বেছি ভালহে পাব। এতিয়া বিৰোধীয়ে ওলোটাটো কৰে কাৰণে আজি বিৰোধীৰ এই অৱস্থা অসমত। আজি চাওক, আজি এনেকুৱা পৰিস্থিতি চলি আছে, এনেকুৱা পৰিস্থিতিতো অখিল গগৈ ডাঙৰীয়াই বিধানসভাত লাইমলাইট ল'বলৈ অহাৰ প্ৰয়োজন আছিলে নে মুখ্যমন্ত্ৰী তাতেই আছে, মুখ্যমন্ত্ৰীৰ লগত লগ হয় কেনেধৰণে পৰিস্থিতি চম্ভালিব পৰা যায় বা তেওঁৰ ফালৰ পৰা আৰু কি কৰিব পৰা যায় সেইটোত লক্ষ্য দিব লাগিছিলে। লাইমলাইটে ইলেকশ্যন নিজিকাই নহয়, ৰাইজৰ সৈতে থাকিব লাগিব। আজি আমি ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। আজি আমাৰ সকলো বিধায়ক, মৃণাল শইকীয়া দাদা হওক বা আমাৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই দাদা, বিমল বৰা ডাঙৰীয়া, সকলোখিনি ফিল্ডত আছে। ক'ৰবাত অলপ অলপ গাফিলতি হৈছে বা কাৰোবাক উদ্ধাৰ কৰিব পৰা যোৱা নাই বা পানী বটল পোৱা নাই, সেইখিনি হ'বই, কাৰণ এইটো এটা মেজৰ ইছ্যু হয়, মেজৰ ইছ্যু। সৰু সুৰা কাণ্ড হৈ থকা নাই উজনি, নভবা নিচিন্তা পানী হৈছে, তেতিয়া নভবাভাৱে পানী হৈছে। কিন্তু যিমান পাৰে প্ৰশাসনে যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিছে। আৰু আমাৰ মুখ্যমন্ত্ৰীজনেও কৈছে যে যিসকল ক্ষতিগ্ৰস্ত হৈছে বা মৃত্যু হৈছে যিসকল ব্যক্তিৰ, তেখেতসকলৰ পৰিয়ালক 4 লাখ টকাকৈ দিয়া হ'ব বুলি। আৰু
কাৰোবাৰ ডকুমেণ্টছো যদি কাৰোবাৰ নষ্ট হৈছে সেই ডকুমেণ্টছখিনি প্ৰক্ৰিয়া কৰাৰ কাৰণেও ভৱিষ্যতত চৰকাৰে সহায় কৰিব বুলি আৰু লগতে আৰু এটা কথা কেন্দ্ৰই চকু দিয়া নাই বাৰম্বাৰ আপোনাৰ কাষলৈ আহিম প্ৰিয়ংকা মই মৃণাল দা আপোনাৰ কাষলৈ আহিছোঁ যিহেতুকে ইতিমধ্যে আমি দেখিছোঁ যে আচলতে ইজনে সিজনক দোষাৰোপ কৰিলে গোটেই বিষয়টো নহ'ব আপুনি নিজেও এগৰাকী উজনি অসমৰ বিধায়ক গোটেই পৰিৱেশটোতে কি হ'ব কাৰণ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে ডাৱৰ বিস্ফোৰণ হৈছে নে নাই এই গোটেই বিষয়টো এতিয়াও স্পষ্ট নহয় কিন্তু